নমস্কাৰ এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ আপোনালোকক জনোৱাৰ চেষ্টা কৰিছো মুখ্যমন্ত্ৰীৰ নলবাৰীৰ সভাত অঘটন মুখ্যমন্ত্ৰীৰ নলবাৰীৰ সভাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে আজিৰ দিনটোত কেইবাটাও কাৰ্যসূচী হাতত লৈ কেইবাটাও অভিলাষী আঁচনি মুকলি কৰিবলৈ নলবাৰীলৈ গৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এখন বিশাল ৰাজহুৱা সভাৰ আয়োজন কৰা হৈছিল সেই সভাত অথন্তৰ লাগিছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা মুখ্যমন্ত্ৰীৰ নলবাৰীৰ সভাত এই মুহূৰ্তত সবিশেষ খবৰ জনোৱাৰ চেষ্টা কৰিছো এই মুহূৰ্তত দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছো এই নলবাৰীৰ দৃশ্য নলবাৰীত মুখ্যমন্ত্ৰীৰ সভাত এইবাৰ ভয়ংকৰ অগ্নিকাণ্ড হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এয়া চাওক কেনেদৰে জুই নিৰ্বাপনৰ চেষ্টা কৰিছে এতিয়া দেখিবলৈ পোৱা গৈছে নলবাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাত অথন্তৰ এইবাৰ মুখ্যমন্ত্ৰীৰ সভাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নলবাৰীৰ সভাত ভয়ংকৰ অগ্নিকাণ্ড এই মুহূৰ্তলৈকে হতাহত হোৱাৰ খবৰ লাভ কৰা নাই এনেদৰে দেখিবলৈ পোৱা গৈছে সভাৰ পেণ্ডেলত এনেদৰে জুই সূত্ৰপাত হৈছে এনেদৰে জুই লাগিছে সভাৰ পেণ্ডেলত আৰু আজিৰ দিনটোত নলবাৰীত দ্বিতীয়খন উৰণ সেতু উদ্বোধন কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি নলবাৰীত জিলা দিৱস আৰু নলবাৰীত জিলা দিৱসৰ বাবে উপস্থিত হৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সমান্তৰালভাৱে এই সভাত উপস্থিত আছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা 576 কোটি টকাৰ বিভিন্ন আঁচনিৰ শিলান্যাস আৰু শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল নলবাৰীত আৰু সেই নলবাৰীত মুখ্যমন্ত্ৰীৰ সভাৰ মাজতেই লাগিছে ভয়ংকৰ জুই এবাৰ মুখ্যমন্ত্ৰীৰ সভাত দেখিবলৈ পোৱা গৈছে ভয়ংকৰ অগ্নিকাণ্ড আৰু চকুৰ সন্মুখতে এনেদৰে দপদপাই জ্বলি উঠিছে এতিয়া মুখ্যমন্ত্ৰীৰ বিশাল সভাৰ পেণ্ডেল আৰু পেণ্ডেল এনেদৰে জ্বলি উঠাৰ পাছতে চাৰিওফালে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নলবাৰীৰ সভাত ভয়ংকৰ অগ্নিকাণ্ড দেখিবলৈ পোৱা গৈছে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু তাৰ পাছতে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপনৰ চেষ্টা এনেদৰে কৰিছে আৰু তাৰ পাছতে জুই নিৰ্বাপন কৰিবলৈ সফল হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকল এই মুহূৰ্তত সেই খবৰ জনোৱাৰ চেষ্টা কৰিছো নলবাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাত ভয়ংকৰ অগ্নিকাণ্ড দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজিৰ দিনটোত নলবাৰীত উপস্থিত হৈছিল নলবাৰী দিৱস আছিল আজিৰ দিনটোত আৰু তাৰ পাছতে নলবাৰীত কেইবাখনো অভিলাষী আঁচনিৰ অভিলাষী প্ৰকল্পৰ এনেদৰে শিলান্যাস আৰু শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল বিশাল ৰাজহুৱা সভাৰো আয়োজন কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু তাৰ পাছতে এইবাৰ ৰাজহুৱা সভাত দেখিবলৈ পোৱা গৈছে এনেদৰে ভয়ংকৰ অগ্নিকাণ্ড আৰু পেণ্ডেলত এনেদৰে লাগিছে জুই লগাৰ পাছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু তাৰ পাছতেই অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকলে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে কোনো লোক হতাহত হোৱা নাই আৰু শ্বৰ্ট চাৰ্কিটৰ ফলতে এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱা সন্দেহ প্ৰকাশ কৰিছে ৰাইজে আৰু এই মুহূৰ্তত জনাইছো নলবাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাত ভয়ংকৰ অগ্নিকাণ্ড মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাত দেখিবলৈ পোৱা গৈছে জুই আৰু নলবাৰীত আজিৰ দিনটোত দ্বিতীয়খন উৰণ সেতু উদ্বোধন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমান্তৰালভাৱে নলবাৰীত জিলা দিৱস উপলক্ষে আজিৰ দিনটোত 576 কোটি টকাৰ বিভিন্ন আঁচনিৰ শিলান্যাস আৰু শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল নলবাৰীত আৰু তাৰ পাছতে এখন বিশাল সভাত অংশগ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু মুখ্যমন্ত্ৰীগৰাকীৰ সেই সভাত এতিয়া ভয়ংকৰ অগ্নিকাণ্ড মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাত এইবাৰ দেখিবলৈ পোৱা গৈছে ভয়ংকৰ অগ্নিকাণ্ড নলবাৰীত আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত হৈছিল আৰু বিশাল সভাত অংশগ্ৰহণ কৰিছিল আৰু মন্ত্ৰীগৰাকীক সংগ দিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু তাৰ পাছতে মুখ্যমন্ত্ৰী সভাৰ পেণ্ডেলত দেখিবলৈ পোৱা গৈছে এনেদৰে ভয়ংকৰ জুই আৰু শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি জানিবলৈ দিছে আৰু তাৰ পাছতে কিছু সময় পাছতে অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় এই মুহূৰ্তত সেই খবৰ জনাইছো